গৰমত সিজি শেষ ছোৱালী। গুড মৰ্ণিং সকলোকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম। ছানডে হ'লে গম পায় নহয়, পুৰা বাথৰুম ৰগৰি আহিছোঁ। ৰগোতে আঙুলি কাট খাই গৈছে। ৱালবোৰ ঘঁহিব লাগে নহয়, লেতেৰা হৈ যায় যে। ছানডে দিনটোত মুঠতে মই ঘঁহিম আৰু ছানডে বুলি নহয়, বৃহস্পতিবাৰ ছানডে দুটা বাৰত ঘঁহোঁ মই। আৰু এতিয়া আৰিয়ালৈ জলপানটো বনাই আনিছোঁ, আৰিয়াক খুৱাওঁ। আমাৰ আজি খিৰিকী খোলাই নাই, ইমানেই গৰম। এই বৈজ্ঞানিকে কৈছিলে বোলে আজি বোলে বৰষুণ দিব। খুচ ইয়াত দেখিছেনে, পানী বটলটো দেখিলে যে বাহিৰত থ'বলৈ যায়। অকল এইবোৰ কৰি ফুৰিব লাগে। আৰিয়াক জলপান খুৱাই এতিয়া ক'লৈ আহিলোঁ জানেনে? মানুহজনৰ কাৰণে নেমু চৰ্বত বোলো বনাওঁ। নেমু চৰ্বত মানে কি, গৰম পানীত নেমু দিওঁ। নেমু কালি গোটেইখিনি খাই শেষ কৰি থৈ দিলে, নেমু চৰ্বত খাই। এতিয়া কি কৰিম, গৰম পানীতে অকণমান হানি মিক্স কৰি দিম। এটা কথা আপুনি জানেনে, মাইকী মানুহবোৰে ঘৰখনত ইমান কাম দেখে, কিন্তু মতা মানুহবোৰে নেদেখেই ন। মেক্সিমাম মতা মানুহে নেদেখে। কিছুমান মতা মানুহ কিন্তু একদম পূৰা কাম কৰে দেই। দেওবাৰ হোৱাৰ লগে লগে কেনেকুৱা কাম কৰে ন। মোৰ মানুহজনে আকৌ বোলে সৰুতে বোলে খুব কাম কৰিছিলে। গৰু আছিলে ইয়াত, দানা কটা মেলা বোলে সিজোৱাটো সহায় কৰেগৈ মানুহক গৈ। কিন্তু এতিয়া এইডোখৰ পৰা এইডোখৰলৈ হিলিবলৈও দিগদাৰ। কিয় জানেনে? নিজৰ শৰীৰটো বহলাই লৈছে যে। শৰীৰ বেছি বহল হৈ গ'লে সেইটোৱে হ'ব, মানুহৰ এনেকুৱা এলাহ হ'ব। আপোনালোকে চাগে ভাবে ন, এই কিটচেনত নেদেখোঁৱেই। কিটচেনলৈ মই কেনেকৈ আহিম কওক না। য'তেই আহোঁ কিটচেনত মুঠতে আৰিয়াই উৎপাতৰ ওপৰত উৎপাত, এনেকুৱা বুলি কৈছোঁ মই আপোনাক। এনেকুৱা উৎপাত কৰে নহয় আৰিয়াই, মানে ইটো চুৱে সিটো চুৱে, ভয় লাগে যে। তাতে আমাৰ ইনভাৰ্টাৰটো ইয়াতে আছে, সেইদিনাখনতো চুই দিছিলে। বাইচান্স মানে কিবা এটা হৈ যোৱা হ'লে, মই দেখিলোঁ বুলিহে মানে কেনেকুৱা কচু মানে, গম পাইছেনে? সেইকাৰণে মানে মই নাহোঁৱেই। মই অহা দেখিলে যে পূৰা আহে, একদম ফালি আহে। আৰু দৰ্জাখন মাৰি থ'লে বেয়া পায় যে, দৰ্জা মাৰি থ'লে ইমান চিঞৰ বাখৰ কৰে। এইটো চাওকচোন, এইফালে আহা, মুখখন মোহাৰি দিওঁ আহা। এতিয়া টুথপিক এডাল পৰি থকা পালে, টুথপিকডালে দাঁত খুচিছে, দেখিছেনে? কি দাঁত হৈছে বাৰু তাইক খুচিবলৈ? মাছ কি অকল এইটোৱে আছেগৈ আৰু বিকিলা মানে? ছানডে বুলি ক'লে স্পেচিয়েল হ'ব লাগে ন, আৰু সদায় মানুহে মাংস খোৱাতকৈ মাছ খাব লাগে। আৰু ল'ৰা ছোৱালীকো মাছ খোৱালে ভাল মানে। আমাৰ এৰিয়া মাছ খাই ভাল পায় বাৰু। মাছ কাটি আছে, ওচৰত গৈ ৰখিবলৈ ধৈৰ্য নাই মানে, ইমানেই গৰম। বেচেৰাটো কি যে পাৰিছে আকৌ। পেটটোৰ কাৰণে কি যে কৰিব নালাগে ন মানুহে। আমি ভিতৰত সোমাই আছোঁ, সেই ৰ'দত কাটি আছে চাগে। স্পেচিয়েল আজি এগ আৰু চীজ ৰোল। এফালে বহি আছে, ব্ৰেকফাষ্ট কৰিব এতিয়া আমাৰ লগত। আকৌ এইবাৰ আহিলোঁ, লেতেৰা ৰুমটো চাফা কৰোঁ। ৰুমটো ঠিক কৰি ল'লোঁ। ছানডে হোৱাৰ লগে লগে আকৌ মোৰ ঢেৰ কাম নহয়। বুঢ়া কেঁচুৱা সৰু কেঁচুৱা নখ কটা, এয়া বহি আছে। এইফালে আৰিয়াক কাটি দিলোঁ আৰু আৰিয়াই কৈ আছে দেউতা নখ কাট দিয়া, দেউতা নখ কাট দিয়া। মই যেন তাইক আৰু পৰ্দা চৰ্দা ঘঁহিহে নিদিওঁ। ঈশ্বৰ, বেবাক আহি গৈছোগৈ। গৰমডাল একদম গাটো মানে জোৰ নাইকিয়া নিচিনা লাগি গৈছে। এইফালে পাউদাৰ ঘঁহি এই ৰূপ কৰি লৈছে। গোটেই গাত পাউদাৰ আছে। আমি সদায় ক'ৰবালৈ যোৱাৰ টাইমতহে নিজকে ধুনীয়াকৈ সজাই মেলি লওঁ ন। ঘৰতে জানো এনেকৈ থাকিব নোৱাৰি? কোনোবাই যেতিয়া সুধিব ক'ৰবালৈ যোৱা নেকি? নাই নাযাওঁ। অঁ, বৰ ধুনীয়া লাগিছে পাই, শুনি ভাল লাগেনে? আমাৰ এলাহ, সেই এলাহটোৱে আমাক খাই দিয়ে। সেই এলাহৰ কাৰণেই আমি দেখিবলৈ ধুনীয়া মানুহ এজনীও বেয়া হৈ যাওঁ। সেইকাৰণে ছানডে বোলো আজি অকণমান নিজকে ধুনীয়া কৰি থওঁচোন। মোৰো যে একদম পদুমৰ কলিৰ গতে চকু দুটা আছে। উঠটো
কি বুলি ক'ম নাজানো বাৰু নিজে নিজে কৰি থাকোঁ আৰু মানুহজনে যদি আহি পিনে এনেকৈ দেখি কি বদমাচি কৰি আছা তুমি এনেকৈ ক'ব কিবা ভিডিঅ' বনাই আছা গম পাইছোঁ নহয় এনেকেই জীৱনটো কটাই আছোঁ আৰু মোক হহুৱাবলৈ মানুহেই নাই মই সেইকাৰণে নিজকে নিজে হহুৱাই থাকোঁ মই আকৌ চবকে হহুৱাওঁ মোক আকৌ হহুওৱা মানুহেই নাই মানুহজনে পিছে হহুৱাই থাকে দেই কমকৈ হহুৱাই আৰু সেইকাৰণে নিজেই হাঁহি থাকোঁ আৰু ক'লোৱে নহয় মানুহজন আহি মোক কৈছে তোমাক আজি বৰ ধুনীয়া লাগিছে এনেকৈ মেকআপ কৰি থাকিলেহে ধুনীয়া দেখে বাকী টাইমত নেদেখেই সেইকাৰণে ধুনীয়া হৈ থাকিব লাগিব সদায় সেইকাৰণে আপোনালোককো কৈছোঁ আপোনালোকো ধুনীয়া হৈ থাকিব নহ'লে দেখিছে নহয় শুনিছে নহয় মতা মানুহবোৰ বেলেগ মাইকী ফালে ঢাল খায় বুলি সেইকাৰণে ধুনীয়া হৈ থাকিব আপোনাকে যেন চাই তত নাপায় কামলৈও গ'লেও যেন সোনকালে আহি কেতিয়া মই মানুহজনীক চাবলৈ পাওঁ মানে গম পাইছেনে সেইকাৰণে ধুনীয়াকৈ একদম সাজি পাৰি কাম কৰি থাকক প্ৰথমতে নিজকে সজাই পৰাই লওক ময়ো সেইটোকে কৰিম আৰু এনেই লিপষ্টিকডাল পৰি পৰি শুকাইহে গৈছে হয় নহয় সেইকাৰণে বোলো পূৰা মেকআপ কৰি থাকিম আৰু দেই ঘঁহিম লাগিলে এইখিনি এইবোৰ মেট হয় নাযায় নহয় এইবোৰ দেখিছেনে নাযায় যোৱাৰ টাইমত লিপষ্টিকখিনি অঁতৰাৰ টাইমত কষ্ট অকণমান হয় নাৰিকল তেল লগাই ৰগৰিব লাগে হ'ব আৰু ইমানখিনি কষ্ট কৰিম আৰু মানুহজন মেইন হয় ন মানুহজনক হাতৰ মুঠিত ৰাখিব লাগিব হাতৰ মুঠিত মোক হেৰি বেলেগলৈ চাওকচোন ভুকুৱাম এভুকু দিম বেবাক আহিব সঁচাই কেনেকৈ বাৰু মতা মানুহবোৰে বেলেগ মাইকীৰ প্ৰতি ঢাল খাই যায় ভাতটো হ'বনে তোমাৰ ইমানটো হ'ব মা দে কুন্দুলি দে চব খাব লাগিব অঁ ভাজি দে চব খাব লাগিব ন দেখিছোঁ আজিৰ দিনটো আৰু এনেকৈয়ে যোৱালোঁ আৰু অকল নিজকে অলপ ধুনীয়া কৰি ৰখাত ব্যস্ত হ'লোঁ এয়া দেখিছে নাই নখ চখ একদম পূৰা ধুনীয়া কৰি থৈছোঁ পিংকি কৰি থৈছোঁ ভৰি সদায় নিজকে ধুনীয়া কৰি ৰাখিব কৈছোঁ নহয় নহ'লে আজিকালি দিনকালবোৰ কেনেকুৱা চলিছে গম পাইছে এনেকুৱাকৈ ষ্টাইল কৰি থাকিব যাতে মানুহজনে আহি একদম অফিচৰ পৰা আহি চাওঁ যেন কৰেই আৰু গম পাইছে নাই মইতো হাঁহি ভাল পাওঁ বুলি আপোনালোকে গম পাইছেই চাগে হাঁহি ভাল পাওঁ হহুৱাই ভাল পাওঁ সেইকাৰণে মাজে মাজে অকণমান ধেমালি কৰি থাকোঁ বেয়া চেয়া নাপাব কিন্তু দেই আৰু কোৱা কথাষাৰ কিন্তু সঁচা কথা হয় নহয় নিজৰ মানুহগৰাকী অকণমান বয়স যেন হোৱা দেখিলেই মানুহজনে বেলেগলৈ ঢাপলি মেলে জীয়াই থকা দিনবোৰ সদায় হাঁহি ধেমালি কৰি থাকিব লাগে বেলেগৰ ওচৰত গৈ হাঁহিম বুলি ভাবিব নালাগে ঘৰত থকা মানুহকেইটাৰ লগতে সাহকচোন সদায়তো কাম কৰিয়ে থকা হয় ন টকা লাগিবই টকাৰ পিছতে দৌৰি থাকিব লাগিব ঘৰৰ মানুহখিনিৰ লগত সময় কটাওক আমি নিজৰ ঘৰৰ মানুহখিনি ইম্পৰ্টেণ্ট নিদিওঁ কিন্তু ফ্ৰেণ্ডৰ লগত ফুৰিবলৈ যাওঁগৈ সেইটো কথা নহয় আচলতে ঘৰৰ মানুহে কি খাই ভাল পায় কি লাগে কি নালাগে খবৰ নাৰাখোঁ কিন্তু ফ্ৰেণ্ডে কি ভাল পায় কি ভাল নাপায় আমি চব খবৰ ৰাখোঁ সেইটো জীৱন নেকি প্ৰথম মৰমখিনি হাঁহিখিনি ঘৰৰ পৰা ষ্টাৰ্ট কৰিব বাহিৰলৈ পঠিয়াওক প্ৰব্লেম নাই মানুহৰ জন্ম লৈছোঁ যেতিয়া মানুহ হিচাপে থাকোঁচোন দানৱনো কিয় হওঁগৈ ন সুখবোৰ বিলালে সুখ আহে দুখবোৰ বিলাব নালাগে ঠিক আছে মই এতিয়া ইয়াক ভাত খুৱাওঁগৈ আৰু ভিডিঅ'বোৰ বেছি দীঘল হ'লেও চাগে আপোনালোকে হয়তো বেয়া পায় কিন্তু ছুটি কৰিবলৈই নোৱাৰোঁ দেখোন বৰ কথা কওঁ কথকি বেছি দীঘল হ'লে বেয়া পায় নি জনাবচোন ঠিক আছে আজিলৈ ৰাখিছোঁ সদায় কোৱাদৰে কওঁ ভগৱানে সকলোৰে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট